প্ৰথমে আসসালামু আলাইকুম। আৰু এয়া আছে নগাঁও জিলাৰ কচুৱা ইজতিমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 9, 10 আৰু 11। আৰু সেই ইজতিমা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিম। আৰু এই ইজতিমাত যে বৰ্তমান কাম চলি আছে, কিমানখিনি কাম চলি আছে আৰু কিমানখিনি বাকী আছে, এইখিনি আপোনালোকৰ পৰা মন্তব্য জানিব বিচাৰিছোঁ। আলহামদুলিল্লাহ, সৰ্বপ্ৰথম মই আপোনালোকক ধন্যবাদ আৰু সকলো অসমবাসীক মই চালাম দিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ। ইনশাল্লাহ কচুৱা 19 চনত আমাৰ কচুৱাতে ইজতেমা হৈছিল। আকৌ এতিয়া 2025 চনতো আমাৰ কচুৱা একে ঠাইতে ইজতেমা হৈ আছে ইনশাল্লাহ। আলহামদুলিল্লাহ, ইজতেমাৰ কাম 80% ইনশাল্লাহ সমাপ্ত হৈছে আৰু 20% কাম এতিয়া আমাৰ বাকী আছে। আৰু সকলো ছাত্ৰী অনবৰত ছাত্ৰী মানে ছাত্ৰী আহি কামত যোগদান কৰি আছে আৰু কাম কৰি আছে। আৰু ইনশাল্লাহ আজিও বহুত ছাত্ৰী আপোনালোকে আহিছে, দেখিছে কাম। এতিয়া বহুত ছাত্ৰী গুচি গৈছে কাম কৰিবলৈ, কাম সমাপ্ত কৰি আসৰ নামাজ কৰি গুচি গৈছে। আৰু এতিয়ালৈকে কাম বহুত ছাত্ৰীয়ে কাম কৰি আছে ইনশাল্লাহ, আলহামদুলিল্লাহ কাম কৰি আছে। এতিয়াও কিমান মানুহৰ সমাগম হ'ব বুলি আপোনালোকে আশা কৰে? নাই, এইটো মানে বহুত মানুহ আৰু আমাৰ আশা কৰোঁ বহুত অগণন মানুহ ইয়াত সমবেত হ'ব। মানে কিমান মানুহ হ'ব এইটোত আমি আৰু ওপৰৱালে জানে। 2019তো দেখা পাইছোঁ প্ৰায় লাখ লাখ মানুহ আহি পেলাই সমাগম সেইটো হৈছিলে। 2019তো অজস্ৰ মানুহ হৈছিল, লাখ লাখ মানুহ হৈছিল। গতিকে এই বছৰ কিমান হ'ব সেইটো আমি ক'ব নোৱাৰোঁ, এইটো ওপৰৱালে জানে। সেইটো আমি ক'ব নোৱাৰোঁ। মানুহ বেছি অজস্ৰ মানুহ হ'ব বুলি সেইটো আমি জানো।